বৰ্তমান জুবিন ক্ষেত্ৰত আছো আৰু জুবিন ক্ষেত্ৰত দুজন আল্টিমেট মানুহক আপোনালোকক লগ কৰাই দিম, চিনাকি কৰাই দিম আৰু মানুহজনক দেখি আপোনালোকে তবত মানিব। চাইকেলেৰে 3 বছৰ তেওঁলোকে যাব খোজ চাইকেল চলাই চলাই আৰু তেওঁলোকৰ মিছন গছ পুলি ৰোৱা। আহক সেই দুজন মানুহক লগত আপোনালোকক লগ কৰাই দিওঁ। দেহৰ ভৰসা নাই বুজিছনে নাই 38 দিন হ'ল এওঁলোকে নলবাৰীৰ পৰা আহিছে, উজনি অসমলৈ যাব গছ পুলি ৰোৱা এওঁলোকৰ অভিযান। আপোনালোকে কেইজন আহিছে? দুজনে অকল ভাই ককাই নেকি? আমি মানে কেদাৰনাথ গৈছিলোঁ চাইকেল যাত্ৰা কৰি, কেদাৰনাথৰ পৰা আকৌ চাইকেল লৈ আমি নগাঁও মহামৃত্যুঞ্জয় আহিছিলোঁ। কেদাৰনাথ গৈছিলে চাইকেল লৈ? কেদাৰনাথ গৈছিলোঁ। বন্ধু হয়? বন্ধু হয়। বেলেগ বেলেগ জেগা নে একে নলবাৰী? একেখন ডিষ্ট্ৰিক্টৰে। একেখনে। আপোনালোকৰ 1 লাখ গছ পুলি ৰোৱাৰ মিছন? 1 লাখ? আমি টোটেলত 1 লাখ নাহৰ গছৰ পুলি ৰোপণ কৰিম, কাৰণ জুবিন দাই কৈ গৈছিল যে গোটেই অসমখন সেউজী কৰি তুলিব লাগিব নাহৰ আৰু বকুল গছৰ পুলি ৰুই। গতিকে আমি নাহৰো ৰুই আছো, মাজে মাজে আমি বকুলো ৰুই আছো। নাহৰ আৰু এতিয়া কিমান ৰোৱা হ'ল? 1 লাখৰ? 1 লাখৰ আমাৰ এতিয়ালৈকে 900ৰ অধিক আমি গছ পুলি ৰোপণ কৰিলো আৰু আমাৰ এই যাত্ৰাটো 3 বছৰৰ হয়। 3 বছৰ হয়। আজি আমি যাত্ৰাৰ এতিয়া আমাৰ কোনো ঠিকনা নাই, ক'ত থাকিম কি কৰিম, য'ত ৰাতি ত'ত ৰাতি। আপোনালোকে য'তে ত'তে থাকি দিয়ে? এই গছ হয়, য'ত আমি যেনেকে সুবিধা পাওঁ আমি অসমবাসী ৰাইজে বহুতখিনি সহায় সহযোগিতা কৰি আছে বৰ্তমানলৈকে। আমি এতিয়ালৈকে থকাৰ কোনো ধৰণৰ অসুবিধা পোৱা নাই, মানুহৰ ঘৰতে আছো বা কোনোবাই হোটেল ৰুম লৈ দিয়ে, এনেকে আমি আপোনালোকৰ নাম দুটা কি কি? মোৰ নাম পংকজ ডেকা, ছচিয়েল মিডিয়াত মোক পংকজ ভাই বুলি জানে আৰু সকলোৱে। হয়, মোৰ নাম মহাদেৱ ব্ৰহ্ম। মোৰ মহাদেৱ ব্ৰহ্ম বুলি ক'লে মানে সকলোৱে গমেই পাব। দেহৰ ভৰসা নাই বুজিছনে নাই, দেহৰ ভৰসা নাই বুজিছনে নাই, আজি হাঁহি আছো কবতো নোৱাৰো, আজি হাঁহি আছো কবতো নোৱাৰো, কালি বাকী আছে ভাই কপালতে, কালি বাকী আছে ভাই, 3 দিনতে তিৰণি পাতি